নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মন্ত্ৰী অশোক সিংঘলৰ এক বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘলে তে উল্লেখ কৰিছে যে গোৱালপাৰা বুলিলে এতিয়া টুপিৰ কথাহে মনত পৰে টুপি লুঙ্গিৰ কথাহে মনত পৰে গোৱালপাৰা বুলিলে এনেদৰে বিতৰ্কিত মন্তব্য কৰিছে পুনৰ অশোক সিংঘলে আৰু ইয়াকে লৈ এতিয়া খৰব হৈছে বহুজন সবিশেষ লৈ আহিছো এই মুহূৰ্তত মন্ত্ৰী অশোক সিংঘলৰ পুনৰ বিতৰ্কিত মন্তব্য কৰিলে অশোক সিংঘলে আৰু দাড়িৰ কথাহে আহে মনলৈ পাইজামাও 6 ইঞ্চি ওখকৈ পিন্ধে গোৱালপাৰা বুলিলে এতিয়া টুপিৰ কথাহে মনলৈ আহে দাড়িৰ কথাহে মনলৈ আহে কিয় পিন্ধে মই নাজানো নিজৰ মানুহক সুৰক্ষিত কৰাৰ দায়িত্ব আমাক দিয়া হৈছে দিল্লী দিছপুৰ দুধনৈত হিয়া আমি কৰিম জলেশ্বৰ আমি কাহানিও নিজকো যেটো এনেদৰে নিজকো বুলি উল্লেখ কৰিছে তেও আৰু সেই সন্দৰ্ভত পুনৰ বিতৰ্কিত মন্তব্য দেখিবলৈ পোৱা গৈছে জলেশ্বৰ আমি যেটো কাহানিও নিজকো বুলি কৈছে মন্ত্ৰী অশোক সিংঘলৰ পুনৰ এক বিতৰ্কিত মন্তব্য আৰু এই বিতৰ্কিত মন্তব্য কৰিছে পুনৰ মন্ত্ৰীগৰাকীয়ে আৰু পুনৰ বিতৰ্কিত মন্তব্য কৰি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে মন্ত্ৰী অশোক সিংঘলে এটাৰ পিছত আনটা মন্ত্ৰী অশোক সিংঘলৰ বিতৰ্কিত মন্তব্য আৰু মন্ত্ৰী অশোক সিংঘলৰ বিতৰ্কিত মন্তব্য গোৱালপাৰা বুলিলে এতিয়া টুপিৰ কথাহে মনলৈ আহে দাঢ়িৰ কথাহে আহে মনলৈ পুনৰ মন্ত্ৰী অশোক সিংঘলৰ বিতৰ্কিত মন্তব্য আৰু ৰাভা হাছঙৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ লৈ আৰু কি কলে মুখ্য যেটো মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আমি জনাইছো যে গোৱালপাৰা বুলিলে এতিয়া টুপিৰ কথাহে মনলৈ আহে কিয় এনেদৰে কলে মন্ত্ৰী অশোক সিংঘলে এতিয়া হেয়া হৈছে প্ৰশ্ন মন্ত্ৰী অশোক সিংঘলৰ এই মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ আৰু মন্ত্ৰী অশোক সিংঘলৰ এই বিতৰ্কিত মন্তব্য আমাৰ হাতত আছে হেয়া শুনাবলৈ চেষ্টা কৰিম সকলে অকল টুপিহে চিন্তাত কৰে দাড়ি চোক মানে চিন্তাত কৰে আৰু পাজামা ওলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে দিল্লী দিছপুৰ দুধনৈ সব জাগাত এই কাম আমি কৰিম কোনো কুণ্ঠাবোধ নকৰাকে কৰিম আপোনালোকৰ স্বাৰ্থত কৰিম আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম দুৰ্ঘটনা বহুত ঘটে কিন্তু এটা কথা জানি থব আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰো তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টুপিহে চিন্তাত কৰে দাড়ি চোক মানে চিন্তাত কৰে আৰু পাজামা ওলি ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে দিল্লী দিছপুৰ দুধনৈ সব জাগাত এই কাম আমি কৰিম কোনো কুণ্ঠাবোধ নকৰাকে কৰিম আপোনালোকৰ স্বাৰ্থত কৰিম আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম দুৰ্ঘটনা বহুত ঘটে কিন্তু এটা কথা জানি থব আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰো তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি